আজিও অসমত কামাখ্যা মন্দিৰ মই আহ্বান চ্যালেঞ্জ কৰি কম সেইখিনি মাটি আমাৰ ঔৰংগজেবৰ দেৱৰ মাটি হয়। আহোমসকলে কি কৰিছে? আহোমসকলে একো কৰা নাই। অসমত থাকি অসমীয়াটো ভালকে তাৰ মুখত ফুটি নাহে, সি আকৌ বেটাই ৰাজনীতি কৰিব যায়। ৰাজনীতি কৰিব যায়। আমাৰ কিছুমান আমি অসমীয়া নিজেই অসমীয়া মানুহে এনেকুৱা ধৰণৰ কুকুৰবিলাকক আমি মূৰৰ ওপৰত তুলি 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 আজি সেই কুকুৰে আমাক কামুৰিব পৰা হৈ গ'ল। এবাৰ ভালকে ইয়াৰ ভিডিঅ'টো চাই লওকচোন। আজিও অসমত কামাখ্যা মন্দিৰ মই আহ্বান চ্যালেঞ্জ কৰি কম সেইখিনি মাটি আমাৰ ঔৰংগজেবৰ দেৱৰ মাটি হয়। আহোমসকলে কি কৰিছে? আহোমসকলে একো কৰা নাই। তেওঁলোকে লবি ৰাজনীতি কৰিছিলে, ৰাজত্ব কৰিছিলে। লাচিত বৰফুকন তেওঁ লবি ৰাজনীতি কৰিছিলে। আজি কয় যে দেহতকে মমাই ডাঙৰ নহয়। আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয়, তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে? আজি অপমান কৰিব, আমি আঙ্গুল চচি থাকিম। আমাক জেলত ভৰাই দিয়ক, আমাক গুলি কৰি দিয়ক, আমি ভয় নকৰো। আই ডোন্ট কেয়াৰ। বাবা চকুৰ আলীয়ে কৈছে বোলে মা কামাখ্যা মন্দিৰটো বোলে ঔৰংজেবে দান কৰা মাটিতহে বনাইছে। আহোমসকলে কি কৰিছে বোলে? আহোমসকলে অসমত একোৱেই কৰা নাই আজিলৈকে। আৰু কৈছে দেশতকে মোমাই ডাঙৰ নহয়। লাচিত বৰফুকনে বোলে কি কৰি থৈ গৈছিলে? আচলতে মেইন কথাটো হ'ল কি জানে? আমাৰ নিচিনা আমি অসমীয়া মানুহবিলাকে এনেকুৱা ধৰণৰ কুকুৰবিলাকক সিহঁতক মানে যিকোনো এটা কথা কৈ দিলে আমি হাঁহি দিওঁ। যিকোনো এটা কথা কৈ দিলে আমি ভাবো বা কুকুৰ আলীয়ে বৰ ধুনীয়া কথা কৈছে, কুকুৰ আলীয়ে আমাক মনোৰঞ্জন দিছে। কিন্তু সেই কুকুৰ আলী মনোৰঞ্জন ল'বলৈ গৈ 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 আজি আমাৰ অসমীয়া জাতিটোৰ ওপৰত কুকুৰ আলীয়ে ইমান ডাঙৰ ডাঙৰ কথা ক'বলৈ সাহস পাই গ'ল। ক'ৰ পৰা পালে? আমাৰ নিচিনা মানুহৰ পৰা পালে, আমাৰ অসমীয়া সমাজখনৰ পৰা পালে। এনেকুৱা ধৰণৰ কুকুৰ আলী মানে শুকুৰ আলী নাজানো। এই কুকুৰ আলীটোক বাৰু এই কিবা পাতিলে আমাৰ আগশাৰীত মাতি পিনি আগশাৰীত ৰখাই গামোচাখন পিন্ধাবলৈ কুকুৰ আলীৰ যোগ্যতা আছে নে নাই সেইটো আমি চাইছো নে নাই বাৰু। আৰে কেতিয়াবা চাহৰ দোকান, কেতিয়াবা গৈ ছোৱালীজনীৰ লগত জঁপিয়াই থকা, মিউজিক ভিডিঅ', কেতিয়াবা গৈ ভাষণ দিয়া, এই এনেকুৱা ধৰণৰ 12 মাহত 12টা ৰূপ হলোৱা মানুহৰ বাৰু কিবা ৰাজনীতিৰ ওপৰত নলেজ আছেনে? কিবা বাৰু তাৰ নিজৰ দিমাগটোৰ ওপৰতে নলেজ আছেনে? য'ত যি মন যায় সেইটোৱে কৰি দিয়ে। আৰু তাকে ভাবো আমি কি বাবা কুকুৰে আমাক বৰ মনোৰঞ্জন দিছে, বাবা কুকুৰে চাহৰ দোকান দিছে, বাবা কুকুৰৰ লগত গৈ পিনি আমি ফটো এখন মাৰিব লাগিব, তাৰ দোকানত চাহ খাব লাগিব, চাহ খাই পিনি আমি ভিডিঅ' এটা বনাব লাগিব। টিআৰপি, অকল টিআৰপি, ভিউজ লাগে। আমাৰ ভিডিঅ'বিলাক চলা নাই, বাবা কুকুৰক দেখুৱাই দিলে কিজানিবা আমাৰ ভিডিঅ'টো ৰাতি ভিডিঅ'ত 1 লাখ ভিউজ আহি যায়, 2 লাখ ভিউজ আহি যায়। অকল টিআৰপি। আমি প্ৰগ্ৰেম এখন পাতিছো, আমি প্ৰগ্ৰেমখনত যদি আমি এনেকুৱা ধৰণৰ কুকুৰ আলীৰ নিচিনা মানুহবিলাকক মাতো, কুকুৰ আলীৰ নিচিনা মানুহবিলাকক মতাৰ পাছত আমাৰ প্ৰগ্ৰেমখনত মানুহ ঢেৰ হ'ব, মানুহ চাবলৈ আহিব আৰু আহেও। সেইকাৰণে আমি বাবা কুকুৰহঁতৰ নিচিনা মানুহক চান্স দিছো। তাৰ পাছত আমি কি কৰো? গোটেই মানুহবোৰ আহিব, অহাৰ পাছত বাবা কুকুৰ আলীয়ে ভাষণ দিব আৰু বাবা কুকুৰ আলী এটা এটা প্ৰতিটো কথাত আমাৰ মানুহবিলাকে বা 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 কৰে। আৰু কি কৰে? বাবা কুকুৰ তোমাৰ ইংলিছটো আৰু অকণমান কৈ দিয়া। তোমাৰ ইংলিছটো শুনিবলৈ আমি একদম ৰখি আছো আগৰ পৰাই, বহুত দেৰিৰ পৰা। বাবা কুকুৰে ইংলিছ ক'ব, আমাৰ মানুহবিলাকে হাঁহিব আৰু তালি বজাব। এয়াই হৈছে অসমৰ টিআৰপি। গতিকে অসমৰ এই টিআৰপিৰ কাৰণে, এই মনোৰঞ্জনৰ কাৰণে যে আমি এনেকুৱা ধৰণৰ কুকুৰবিলাকক, এই চকুৱালীৰ নিচিনা কুকুৰবিলাকক যে আমি ইমান ধুনীয়া ধুনীয়া আসন দিছো, আমাৰ ফুলাম গামোচাখন পিন্ধাইছো, সেই ফুলাম গামোচাখনৰ মান সন্মান, এই আগশাৰীত দিয়া এই আগশাৰীৰ সন্মান এই বাবা কুকুৰৰ নিচিনা, এই চকুৱালীৰ নিচিনা কুকুৰবিলাকে কিবা অৰ্থ বুজি পাইছে জানো? আমাৰ অসমীয়া গামোচাখন, আমাৰ অসমৰ মান, অসমৰ স্বাভিমান, এই স্বাভিমানৰ ওপৰত আজি কিমান ডাঙৰ আঘাত দিছে। বীৰ লাচিত বৰফুকনে বোলে একোৱেই কৰা নাই। কোন আছিলে বোলে লাচিত বৰফুকন? গতিকে মোৰ মতে কোনোবাই আমাৰ অসমৰ মান, অসমৰ সন্মান, অসমৰ স্বাভিমান, লাচিত বৰফুকন, আহোমৰ ওপৰত ইমান ডাঙৰ মিছা তথ্য, ইমান বেয়া বেয়াকে মন্তব্য ৰাজনীতি কৰিবলৈ গৈ কৈছে, তাকো সমগ্ৰ ৰাইজৰ আগত, ইমান ডাঙৰ ৰাইজৰ আগত ইমান মিছলীয়া কথা কোৱা মানুহক কোনোবাই ভুল কৰি ক্ষমা বিচাৰিলে আমি মানি লোৱা নহ'ব আৰু ইয়াৰ জেল হ'ব লাগিব। মই এটা কথা অনুৰোধ কৰোঁ, ইয়াক জেল দিয়ক, জেলত সোমোৱাই দিয়ক। আৰু এনেকুৱা ধৰণৰ আমাৰ অসমত যিবোৰ প্ৰগ্ৰেম পাতে, অসমত যিবোৰ অনুষ্ঠান পাতে, এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকত চকুৰ আলীক বয়কট কৰা হ'ব গোটেই জিন্দগী ভৰ। গোটেই সমগ্ৰ পৃথিৱীত যিমান দিন জীয়াই থাকিবহি কোনো অনুষ্ঠানত, আমাৰ অসমীয়া অনুষ্ঠানত ই যাব নোৱাৰিব। আমাৰ অসমত কোনো অনুষ্ঠানত ইয়াক মাতিব নোৱাৰিব, ইয়াক বয়কট কৰিব লাগিব। সেইটো মোৰ পাৰ্চনেল দাবী হয়। আপোনালোকক মই অনুৰোধ জনাইছোঁ, অসমক এনেকে ইমান অসন্মানিত কৰি থাকিলে অসমখন এনেকে ৰখাতলৈ যাব দিব আমি নোৱাৰো। গতিকে এনেধৰণৰ কুকুৰবিলাকক জেল দিবই লাগিব।